তাৰপৰা 16 এপ্ৰিলৰ দিনাখন মোক এখন মানে হোৱাটছআপ যোগে এখন হোল্ড কৰা হেৰি এখন দিছে যে তাত মানে মোৰ নাম আছে। তাৰপাছত মই তেওঁলোকক প্ৰশ্ন কৰিলোঁ যে মোক কিহৰ কাৰণে হোল্ড কৰিলে আপোনালোকে। তাৰপাছত মই যেতিয়া আকৌ মোক ফোন কৰিলে যে নাই তোমাক হোল্ডটো উঠাই লৈছোঁ, তুমি আকৌ জইন কৰা। নেক্সট দিনাখন জইন কৰিবলৈ ক'লে, আহিলোঁ, ধুনীয়াকৈ কাম কৰি আছোঁ। তাৰপাছত কি হৈছে, আপোনাৰ এপ্ৰিল মাহৰ চেলাৰীটো আমাক দিছে মে' মাহৰ 20 তাৰিখে। তাৰপাছত মে' মাহৰটো যেতিয়া আমি বিচাৰিবলৈ গৈছোঁ, তেতিয়া তেওঁলোকে প্ৰত্যেক দিনাই ডেটৰ ওপৰত ডেট দিছে। তাৰপৰা 22 তাৰিখৰ দিনাখন আমি যোৱা সোমবাৰে চেলাৰী পাম বুলি আহিলোঁ। তাৰপৰা গম পালোঁ যে নাই, আজিও চেলাৰী নিদিয়ে। কিয় নিদিয়ে? কাৰণ বোলে মালিকৰ বিল পাছ হোৱা নাই। ঠিক আছে, মালিকৰ বিল পাছ হোৱা নাই, সেইকাৰণে আমাক আজিও চেলাৰী নিদিয়ে। তাৰপাছত কি কৈছে, ঘৰ গৈ পাইছোঁগৈ ৰাতি প্ৰায় 9টামান বজাত মোক ইয়াৰ পৰা ফোন কৰিছে যে আপুনি আহক, আপোনাৰ চেলাৰীটো দিয়া হ'ব। মই কৈছোঁ মই এতিয়া যাব নোৱাৰোঁ। তেওঁ কৈছে যে মই আপোনাক অনলাইন কৰি দিছোঁ। মই বোলো ঠিক আছে হ'ব, অনলাইন কৰি দিয়ক। তাৰপাছত কি কৈছে, 9টা বজাৰ পিছত চেলাৰীটো দিছে অনলাইনত। তাৰপৰা আপোনাৰ ৰাতি 10টা, 10:30 বজাত এখন মানে টাৰ্মিনেশ্যন লেটাৰ দি দিছে। কিহৰ কাৰণে এতিয়া টাৰ্মিনেশ্যন লেটাৰখন দিলে, তাত মানে কোনো উচিত কাৰণ নাই। ঠিক আছে, টাৰ্মিনেশ্যন লেটাৰখন যে দিছে তাত কোনো উচিত কাৰণ নাই, তাত কাৰো চহী নাই। আমাৰ ইয়াত আল্ট্ৰাচাউণ্ড এতিয়া হোৱা নাই, বৰ্তমান আল্ট্ৰাচাউণ্ড হোৱা নাই। আমি গোটেই আল্ট্ৰাচাউণ্ডখিনি আমাক নিৰ্দেশ দিছে ওপৰৰ পৰা যে তিতাবৰ হেল্থ কেয়াৰলৈ পঠিয়াব লাগে। ঠিক আছে, গোটেই আল্ট্ৰাচাউণ্ড যিখিনি পেচেণ্ট আমি চব হেল্থ কেয়াৰলৈ পঠিয়াব লাগে। হেল্থ কেয়াৰৰ পৰা কি হয়, আপোনাৰ তেখেত যি ঋতুপৰ্ণা কাকতি আছে, তেওঁৰ লগত টাইপ কৰি লৈছে। কমিশ্যন ছিষ্টেমটো এনেকুৱা হৈছে যে আশাবিলাকে কমিশ্যন পায়, 3টা পেচেণ্টৰ ওপৰত আনিলে 750কৈ পায়, মানে 3টা পেচেণ্টৰ ওপৰত আনিলে 750কৈ পায়। ডাক্তৰবিলাকে কমিশ্যন পায়, ইয়াতে 500, 350, 450 এনেকৈ লৈ আছে, চবেই কমিশ্যন পায়। উপৰঞ্চি আপোনাৰ যিখিনি মানে ড্ৰাইভাৰ যিখিনি পেচেণ্ট আনে, গোলাঘাটৰ ছাইডৰ পৰা যিমানবোৰ পেচেণ্ট আহিছে আজিলৈকে, বহুত আছে পেচেণ্ট গোলাঘাট ছাইডৰ। মেক্সিমাম চাবলৈ গ'লে আপোনালোকে গোলাঘাট ছাইডৰ পেচেণ্ট বহুত আছে। সেইখিনি যিখিনি পেচেণ্ট আনে, প্ৰত্যেকজন গাড়ী ড্ৰাইভাৰক 10,000 পৰা 12,000 টকা কমিশ্যন দিয়ে, হয়নে? 10,000 পৰা 12,000 টকা প্ৰত্যেকজন গাড়ী ড্ৰাইভাৰ কমিশ্যন দিয়ে। আনকি আপোনাৰ বেটেৰী চালক যিখিনি বেটেৰী ৰিক্সা চালক, সেইসকলকো কমিশ্যন দিয়ে। আৰু তেওঁলোকে প্ৰথমে কৈছিলে যে দৰমহা আপোনালোক সোমোৱাৰ 6 মাহৰ পাছত বঢ়াম। এতিয়াতো 9 মাহ হ'ল, আজিলৈকে 500 টকা এটাও নাবাঢ়িলে আমাৰ দৰমহা। আৰু উপৰঞ্চি দৰমহা প্ৰাপ্যটো বিচাৰিবলৈ গ'লোঁ, প্ৰাপ্যটো বিচাৰিবলৈ যাওঁতে আমাক কি কৰিলে, দুজনকে টাৰ্মিনেট কৰি দিলে। ঠিক আছে, আমাক আপোনালোকে টাৰ্মিনেট কৰিছে কৰক, আমাৰ তাত কোনো ক'বলগীয়া নাই। বাকী যে 22জন এমপ্লয়ী আছিলে, তেওঁলোককতো একো এটা নিদিলে আপোনালোকে। আনকি কালি মোক ঋতুপৰ্ণা কাকতিদাই ফোনত কৈছে যে আমাক দুজনকে ফোন কৰি কৈছে যে আপোনালোকে হেৰি কৰক, আপোনালোকক ল'ম, কিন্তু এটা চৰ্তত যে অহা মাহৰ 15 তাৰিখৰ ভিতৰত আপোনালোকে দুইজনে 2.5 লাখ টকা আমাক প্ৰফিট কৰাই দেখাওক, মানে 5 লাখ টকা টাৰ্গেট। মানে তেওঁলোকে মেছেজৰ ওপৰত মেছেজ দি আছে যে ইমানটো বা ইমানটো তোমালোকে টাৰ্গেট আনিব লাগিব, প্ৰত্যেকজন এমপ্লয়ী আনিব লাগিব। আগতে সেইটো প্ৰেছাৰ মাৰ্কেটিঙৰ আছিলে অকল। কেনেকৈ পেচেণ্ট আনিব আপোনালোকে? সেইটোৱেতো আমি যেতিয়া ইয়াত এপইণ্ট কৰিছিলে আমাক প্ৰথমে, তেতিয়াতো আমাক তেতিয়া টাৰ্গেটৰ কথা কোৱা নাছিলে। এতিয়া ঋতুপৰ্ণা কাকতিদাহঁতৰ হাতত যেতিয়া পৰিলে, তেতিয়া তেওঁলোকে টাৰ্গেটৰ কথাটো উলিয়াই দিলে, আনিব লাগিব। সেইটোৱেতো, আমি ক'ৰ পৰা পেচেণ্ট আনিম? তেওঁলোকে কৈছে যে আপোনালোকে যিটো খালী মানে যিটো সময়ত বোলে আপোনালোকৰ কাম গ্ৰুপত আমাক মেছেজ দিছে, মেছেজ আছে, দেখুৱাই দিব পাৰিব। আৱন্তা হস্পিটেলখন নাৰ্ছিং হোমখন যেতিয়াৰ প্ৰতিষ্ঠা হ'ল, তেতিয়াৰ পৰাই জন্ম লগ্নৰে পৰাই আপোনাৰ অভিযোগৰ ওপৰত অভিযোগ। এইখিনি আমাৰ ৰাইজে অভিযোগ দিয়ে। আমি আমাৰ দল সংগঠনবিলাকক যে এইখিনি আৱন্তা হস্পিটেলত আপোনাৰ এনেকুৱা ধৰণৰ কিছুমান কাৰুকাৰ্য হৈছে, আপোনালোকে এইবিলাক মানে অকণমান চাই পিনি কৰ্তৃপক্ষক নজনা নেকি? সেই অনুপাতে আজি আমি তিতাবৰৰ কেইবাটাও জাতীয় দল সংগঠন আহি আমি ইয়াতে এটা অভিযোগৰ ভিত্তিত উপস্থিত হওঁ। অভিযোগটো হৈছে যে তেখেতলোকৰ কৰ্মচাৰীসকলক মানে কোনো কাৰণ নোহোৱাকৈ টাৰ্মিনেট কৰি দিছে, কিবা দৰমহাৰ বিষয়ৰ লগত লাগি পিনি। তাৰ ওপৰত আমাক এটা লিখিত অভিযোগ দিছিলে। আমি সেই অভিযোগৰ ওপৰত ভিত্তি কৰি আমি তেখেতলোকৰ লগত আলোচনা কৰিবলৈ আহি গম পালোঁ যে আপোনাৰ আৱান্তা হস্পিটেলখনত না GST আছে, না অসম চৰকাৰক টেক্স দিছে, না ইয়াত যিখিনি থাকিবলগীয়া যিখিনি মানে অনুমতি পত্ৰ, প্ৰতিটো বিভাগৰে এখন নাৰ্ছিং হোমত যিখিনি অনুমতি পত্ৰ থাকিব লাগে, একো এখনো অনুমতি পত্ৰ নাই বুলি আমি জানিব পাৰিলোঁ। গতিকে ইমান এটা বিসংগতিপূৰ্ণ এখন নাৰ্ছিং হোম কেনেকৈ তিতাবৰৰ মাজমজিয়াত তিতাবৰ প্ৰশাসন থকাৰ অৱস্থাত মানে চলাই নিব পাৰিছে, ই এটা অতিকৈ ৰহস্যৰ মানে ডাঙৰ কথা। গতিকে এই বিষয়টোৰ ওপৰত ভিত্তি কৰি আমি আজি প্ৰত্যেকটো আমি তিতাবৰ জাতীয় দল সংগঠনে আমি মাননীয় আয়ুক্ত মহোদয়ক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। ICU নিচিনা এটা বিভাগ যেতিয়া এখন মেডিকেলত বা এখন নাৰ্ছিং হোমত আছে, তাত যিটো ফায়াৰ ব্যৱস্থা থাকিব লাগে, সেই ফায়াৰ ব্যৱস্থাটো নাই। ফায়াৰ মানে আপোনাৰ যিটো মানে সেই বিভাগৰ পৰা যিখন অনুমতি পত্ৰ লাগে, সেই অনুমতি পত্ৰখন নাই। তেনেস্থলত ভগৱানে নকৰক কিবা কাৰণত যদি এটা দুৰ্ঘটনা সংঘটিত হয়, তাৰ বাবে দায়ী কোন হ'ব? গতিকে এইখিনি কেনেকৈ নোহোৱাকৈ নাৰ্ছিং হোমখন চলি থাকিব পাৰিছে, নে বিভাগক
এই নাৰ্ছিং হোম কৰ্তৃপক্ষই কিবা টকা পইচা দি মেনেজ কৰিছে। এই গতিকে সমগ্ৰ বিষয়টোৰ ওপৰত আমি অহাকালিলৈ আমি অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়কো এখন আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু ইতিমধ্যে আজিও আমাৰ তিতাবৰ সমাজজিলা আয়ুক্তক এখন আমি প্ৰদান কৰিছোঁ। আমি আশা ৰাখিছোঁ যে বিহিত ব্যৱস্থা তাৎক্ষণিকভাৱে গ্ৰহণ কৰিব। আৰু তাৰ লগত আপোনালোকে এটা কথা চাব দেই, ইয়াত যিসকল কৰ্মচাৰী আছে, এতিয়া আমি আজি জানিব পাৰিলোঁ যিসকল কৰ্মচাৰী আছে তেখেতলোকৰ এপইণ্টমেণ্ট লেটাৰখন নাই। তেখেতলোক কৰ্মচাৰীসকলৰ যিখিনি মানে পাবলগীয়া থাকে PFকে আদি কৰি যিখিনি সুবিধা পাব লাগে সেইখিনি নাই। কৰ্মচাৰীসকলৰ দৰমহা দিয়ে আপোনাৰ, আমি জানো যে এটা প্ৰতিষ্ঠানে একাউণ্টৰ জৰিয়তে দৰমহা দিয়ে, কিন্তু ইয়াত আমি আজি জানিব পাৰিলোঁ যে তেওঁলোকে দৰমহা দিয়ে কেছ পইচা। গতিকে এইটো সাংঘাতিক দুৰ্নীতি হৈ আছে এইখিনিত। গতিকে এই বিষয়খিনিও মানে মহকুমা প্ৰশাসনটো সম্পূৰ্ণ বিচাৰ কৰিব লাগিব।